আন্দোলন চলছে চলবে। পঞ্চায়েত ভোটার তালিকা সংশোধনী নিয়ে আমাদের আন্দোলন চলছে চলবে। পঞ্চায়েত ভোটার তালিকা সাফ কপি নিয়ে আমাদের আন্দোলন চলছে চলবে। আমাদের আন্দোলন চলছে চলবে। আমাদের আন্দোলন চলছে চলবে। ইলেকশন অফিসার হুঁশিয়ার, ইলেকশন অফিসার হুঁশিয়ার, করিমগঞ্জ ডিস্ট্রিক্টের অফিসার হুঁশিয়ার, আমাদের আন্দোলন চলছে চলবে। আমি গোট খাইছোঁ যে পঞ্চায়ত যিটো পঞ্চায়তৰ যিটো ড্ৰাফ্ট যিটো ওলাইছে ড্ৰাফ্ট কপি এইটো এনেকুৱা বিসংগতি হৈছে। এই বিসংগতিৰ কাৰণে আমি গোটা ডিষ্ট্ৰিক্টত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে এটা হাহাকাৰ পৰিস্থিতি হৈ গৈছে। দেখা গৈছে এটা এটা গাঁও পঞ্চায়তত প্ৰায় ২-২.৫ হাজাৰ মানুহৰ নাম কৰ্তন কৰা গৈছে আৰু এনেকুৱা চেণ্টাৰ বনোৱা হৈছে যে ক'ৰবাত ২৩০০ মানুহক দি এটা চেণ্টাৰ, ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত এটা মানুহক দি এটা মানে ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত ২জন মানুহ দি মানে ভোটাৰ দি এটা চেণ্টাৰ হৈছে, ক'ৰবাত ৬জন দি, ক'ৰবাত ৩২জন দি পলিং চেণ্টাৰ হৈছে। আৰু মানে ৱাৰ্ড মেম্বাৰ যিজন সম্ভাৱ্য কেণ্ডিডেট হ'ব তাৰ ৰিলেটিভ বা তাৰ লগৰ ছাপোৰ্টাৰ মানুহবিলাক বেলেগ চেণ্টাৰত ৩-৪ কিলোমিটাৰ দূৰত নি ৰখা হৈছে। গতিকে এনেকুৱা বিসংগতি হৈছে, এইটো কোনোদিনো হোৱা নাই। এটা এটা গাঁও ৩-৪ পাৰ্ট কৰি বেলেগ বেলেগ ৱাৰ্ডত নি সংযুক্ত কৰা হৈছে। ৱাৰ্ডৰ যিটো পলিং ষ্টেচনটো ইলেকশ্যনত গাইডলাইন আছে যে অন্তত ২ কিলোমিটাৰৰ ভিতৰত মানে পলিং চেণ্টাৰ হ'ব লাগে। দেখা গৈছে ৬-৭ কিলোমিটাৰ দূৰত নি ৰখা হৈছে, দিয়া হৈছে। গতিকে এই যে বিসংগতি, এই বিসংগতিৰ এগেইনষ্টে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যোৱাকালিও আমাৰ ইলেকশ্যন অফিচাৰ, CO, BDO সিহঁতৰ লগত আলোচনা হৈছে। তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে এনেকুৱা বিসংগতি আমাৰ হৈ গৈছে, আমি ধৰিব পৰা নাই। আপুনি চাব ভোটাৰ লিষ্টত এজন লেডি এগৰাকীৰ তেওঁৰ হাজবেণ্ডৰ নাম ৰখা হৈছে আসাম চৰকাৰ, আবার আৰু এজন মানুহৰ নাম তাৰ বাপেকৰ নাম ৰখা হৈছে বাংলাদেশ। গতিকে এইটো এটা খেল কৰা হৈছে। এটা মই ভাবোঁ যে জানি শুনি এই যে যিটো খেল ধেমালি কৰা হৈছে, যোনে কৰিছে, যিসকলে কৰিছে তেওঁলোকৰ এগেইনষ্টত একশ্যন হ'ব লাগে। আৰু আমাৰ এই যিটো ড্ৰাফ্ট কপি এইটো ইমিডিয়েট 2 দিনৰ ভিতৰত এইটো সংশোধন কৰা আমি আৰু কাৰো নাম নকওঁ, হয়তো নিশ্চয় কিবা পলিটিকেলি এইটো হয়তো কাৰোবাৰ ইশাৰাত এইটো হৈছে। কিন্তু এনেকুৱা আমিতো কোনোদিন ভাবাই নাই যে এই অৱস্থা। এতিয়া ধৰক মোৰ নাম নাই, মোৰ গাঁৱৰ মানুহৰ নাম নাই, গাঁৱৰ ওচৰৰ গাঁৱৰ মানুহৰ নাম নাই। গতিকে ঠিক এটা পঞ্চায়তত নহয়, গোটেই পঞ্চায়তবোৰত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। 50-60 হাজাৰ মানুহৰ নাম কটা হৈছে। এই সন্দৰ্ভত আপুনি নিশ্চয় মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিছে। মই মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই এটা চিঠি দিছোঁ, মোবাইলতে দিছোঁ, এবং তেওঁ ৰিপ্লাইও দিছে। 2জন মন্ত্ৰী মোৰ লগত যোগাযোগ কৰিছে। নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকক হয়তো এই কথাটো কৈছে আৰু কৈছে যে ইমিডিয়েট মানে সংশোধনৰ ব্যৱস্থা কৰিব। যদি মুখ্যমন্ত্ৰীয়ে আশ্বস্ত প্ৰদান কৰিছে তেনেহ'লে আজি কি মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিছে, কিন্তু মই অফিচিয়েলছ তেওঁলোকে যিটো কাম মই দেখিছোঁ, মই এইটোত মই ছেটিছফাই হোৱা নাই। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আপুনি কি মেছেজ দিব বিচাৰে? মই এটা মেছেজ দিব বিচাৰোঁ গোটেই অসমৰ মানুহক যে এই যে যিটো বিসংগতি, হয়তো কোনোবাই এইটোৰ প্ৰতিবাদ কৰা নাই, আমি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি ন্যায় প্ৰতিষ্ঠিত হোৱাৰ কাৰণে আমি এই আন্দোলন সাব্যস্ত কৰিছোঁ। আৰু যদি এটি ঠিক নহয়, আমি গোটেই ডিষ্ট্ৰিক্টত আমি আন্দোলন ব্যাপিম আৰু ইয়াৰ এইটো সংশোধন নোহোৱাৰ আগলৈকে আমাৰ আন্দোলনটো চলি থাকিব। ইয়াত কিবা আৰু পলিটিকেল কিবা আছে নেকি? আৰু বেলেগ কোনো পলিটিক্স নাই। আমাৰ মানুহবিলাকৰ নাম উঠিব লাগে। যি মানুহক অন্তত 3-4 কিলোমিটাৰ দূৰত নি বেলেগ চেণ্টাৰত ৰখা হৈছে, এইবিলাক ঘূৰাই আনিব লাগে। আৰু চেণ্টাৰবিলাক 2 কিলোমিটাৰ মানে পলিং চেণ্টাৰৰ 2 কিলোমিটাৰৰ ভিতৰত হ'ব লাগে। আৰু ওই যে ভোটাৰ লিষ্টত যিটো খেলি মেলি কৰিছে, এইবিলাক চব সংশোধন হ'ব লাগে। আৰু যিটো চেণ্টাৰত 1জন, 2জন, 6জন তেওঁলোকৰ এইটো মাতাত কি আছে মই নাজানো, যে এটা মানুহে
এটা পলিং চেণ্টাৰত ভোট দিব পাৰে নেকি? সি কোন কেণ্ডিডেট হ'ব? 2টা মানুহে 6টা মানুহে 32টা মানুহে এটা পলিং চেণ্টাৰ হয় নেকি? গতিকে এইটো যে কেনেকুৱা এই লিষ্টটো তেওঁলোকে মানে আউট কৰিলে আমি ভাবিবই খেলি নোৱাৰিম। মেলি হৈছে। আপুনি মেম্বাৰ আছিলে ডিলিমিটেশ্যন? ন আমি মেম্বাৰ নহয়, আমাৰ লগত কোনো আলোচনাই হোৱা নাই। আমি কোনো মেম্বাৰো নহয়, এইটো ভুল কথা। আমাৰ লগত কোনো আলোচনা হোৱা নাই। জাষ্ট যিদিন ব্লক ঠিক কৰা হৈছে, নীলামবাজাৰ ব্লক হৈছে, মালেগাঁৱৰ ব্লক হৈছে, সেইদিনৰ মিটিঙত মাননীয় পঞ্চায়ত মিনিষ্টাৰ আছিলে, তেওঁৰ লগত জাষ্ট ডিছকাশ্যন হৈছে, আৰু কোনো মিটিঙতো আমি নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।